मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 4.1 और क्वेश्चन 1 और 1 আৰু 2 ৰ গতি কেটা। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰিম। আমাক क्वेश्चन 1 ত কি কৈছে? क्वेश्चन 1 ত কৈছে যে এখন টকা বহি মানে এখন আমি যে লিখো বহিৰ দাম এটা কলমৰ দামৰ দুগুণ। মানে যদি টকা বহিটোৰ কলমৰ দাম সাপোজ যদি 2 টাকা হয় টকা বহিটো কিমান হ'ব 4 টাকা। কলমৰ দাম যদি 10 টাকা হয় টকা বহিটোৰ দাম কি হ'ব 20 টাকা। মানে কলমৰ দামতকৈ দামৰ লগত আমাৰ 2 ইনটু কৰিব লাগিব। ঠিক আছে, এই উক্তিটো প্ৰকাশ হোৱাকৈ এটা ৰৈখিক সমীকৰণ গঠন কৰা। তলত আমাক কি আৰু এটা লগতে আমাৰ ব্ৰেকেটত কোশ্চেন দিয়া আছে যে টকা বহিৰ দাম x ধৰিব দিছে আৰু কলমৰ দাম কি ধৰিব দিছে y ধৰিব দিছে। এতিয়া আমি ধৰিলাম লেট বা ধৰা হল কলমৰ দাম আমাৰ কি ধৰিব দিছে, কলমৰ দাম আমাৰ y ধৰিব দিছে। ঠিক আছে, y টকা আৰু টকা বহিৰ দাম আমি ধৰিলাম টকা বহিৰ দাম আমি x টাকা বলি ধৰি ললো। এটো আগত পিছত লিখাৰ একো কথা নাই। টকা বহি আগত লিখিলেও লিখিব পাৰা আৰু কলমৰ দাম আগত লিখিলেও লিখিব পাৰা। ঠিক আছে, আমাৰ প্ৰশ্ন মতে আমাক কি কৈছে, আমাৰ যেটো কলমৰ দাম আছে তাৰ লগত 2 ইনটু কৰিলে আমাৰ কি হয় টকা বহিৰ দাম হয়। ঠিক আছে, মানে টকা বহিৰ দামটো আমাৰ বেছি, কলমৰ দামৰ লগত আমাৰ 2 ইনটু কৰিলে টকা বহিৰ দাম হয়। হ'ব, এইটোই এনসার। ভিডিওটো পজ কৰি লিখিলো। সো আমাক কি কৈছে কোশ্চেন 2 দিছে তলৰ ৰৈখিক সমীকৰণবোৰক ax + by + c = 0 আৰু হিত প্ৰকাশ কৰিব দিছে প্ৰথমতে। ঠিক আছে, তাৰ পিছত কি কৈছে a b c ৰ মান উলিয়াব দিছে। প্ৰথমতে আমাৰ কি কৰিব লাগিব, মানে গোটেই কেইটা আমাৰ বাওফালে আনিব লাগিব। ঠিক আছে, প্লাস 3y সোঁফালে আমাৰ প্লাসৰ আছে, বাওফালে আহিলে কি হ'ব আমাৰ মাইনাসৰ হ'ব। একো নাই, আমি সোঁফালে কি লিখিম 0 লিখিম। এতিয়া আমি কম্পেয়াৰ কৰি চাম। a মানে হল x ৰ লগত কি ইনটু হৈ আছে, b মানে হল আমাৰ y ৰ লগত আমাৰ কি ইনটু হৈ আছে। হ'ব, আৰু c মানে হল কি, c মানে হল শেষত কি আছে মাইনাসৰ 9.35 ইয়াৰ ওপৰত বাৰ দি আছে। এক নম্বৰটো আমাৰ হৈ গল। চাবা 2 নম্বৰটোত আমাক কি দি আছে x minus y into 1/5 বা 1/5 into y, যেটো লিখা y into 1/5 বা 1/5 টো আগত লিখিলেও হ'ব আমাৰ 10 = কি 0। আচ্ছা, এতিয়া x ৰ লগত আমাৰ কি হৈ আছে এনেকৈ লিখি দিবা। ইয়াত x ৰ লগত কি ইনটু হৈছে একো নাই মানে 1। b মানে y ৰ লগত কি ইনটু হৈছে মাইনাস আছে এটা আৰু আছে 1/5। নেক্সট c শেষত আমাৰ ধ্ৰুবক পদ কিমান দি আছে মাইনাসৰ 10। সো কোশ্চেন 3 ত কি দি আছে মাইনাসৰ 2x + 3y = 6। মাইনাসৰ 2x + 3y সোঁফালে আমাৰ আছে প্লাসৰ 6, বাওফালে আহিলে মাইনাসৰ হ'ব 0। এতিয়া আমি কি কৰিম x ৰ লগত যেটো ইনটু হৈ আছে হেটো হল আমাৰ a। ইয়াত b মানে কি y ৰ লগত আমাৰ যেটো ইনটু হৈ আছে। ঠিক আছে, আৰু c মানে হল মাইনাসৰ 6 মানে ধ্ৰুবক পদ। 4 নম্বৰটো চাবা x = 3y। প্ৰথমতে আমাক গোটেই কেইটা বাওফালে আনিব লাগিব। আমি আনি লম, এটো সাইডত আনিলে কি হ'ব 3y = 0। a মানে হল x ৰ লগত কি ইনটু হৈ আছে একো নাই মানে 1। b মানে কি হ'ব মাইনাসৰ 3। ইয়াতে চাবা c 3 আৰু এটা পদ আছে নাই, আৰু এটা পদ আমাৰ নাই, তেনেহলে কি হ'ব 0। হ'ব, ভিডিওটো পজ কৰি লিখিলো।
সো কোশ্চেন 5 ত আমাক দিয়া আছে 2x মাইনাসৰ 5y প্ৰথমতে আমি কি কৰিম গোটেই কেটা বাওফালে আনি লম মাইনাসৰ আছে এইটো সাইডত আহিলে কি হ'ব প্লাস এতিয়া ইয়াত কি হ'ব আমাৰ a কিমান হ'ব a মানে হল x ৰ লগত g ইনটু হে আছে বা x ৰ সহগ b মানে হল আমাৰ y ৰ সহগ আৰু c মানে হল ধ্ৰুবক পদ ইয়াত নাই তেনেহলে কি হ'ব 0 ইয়াতে সোয়া গোটেই কেটা আমাৰ বাওফালে আছে কি হ'ব ইয়াত x নহয় a মানে হল x ৰ সহগ 3 দিয়া আছে b মানে হল y ৰ সহগ ইয়াতে y আছে y আমাৰ দিয়া নাই y দিয়া নাই মানে কি হ'ব y ৰ সহগ 0 c ধ্ৰুবক পদ আমাক কি দিয়া আছে 2 দিয়া আছে হল ইয়াতে চাবা গোটেই কেটা আমাৰ বাওফালে আছে ঠিক আছে এতিয়া a মানে কি হয় a মানে হয় x ৰ সহগ ইয়াতে x এ নাই তেনেহলে কি হ'ব 0 হ'ব b মানে হয় আমাৰ y ৰ সহগ y ৰ লগত মনে কি আছে 1 আৰু c ধ্ৰুবক আমাক কি দিয়া আছে -2 ইয়াতে চাবা 5 = 2x দিছে এটো আমি যদি বাওফালে আনো কি হ'ব -2x + 5 লিখিব কারণ আগতে x লিখিব লাগিব তাৰ পিছত y তাৰ পিছত আমাৰ ধ্ৰুবক যেহেতু y নাই y মাজত লিখা হয় a = কি হ'ব আমাৰ x ৰ লগত কি আছে -2 y ৰ লগত y আছে জানো নাই y নাম নাই মানে কি হ'ব আমাৰ b ৰ মান হ'ব y নহয় সরি 0 আৰু c ধ্ৰুবক আমাৰ কি হ'ব 5 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা